নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। অইল ইণ্ডিয়া লিমিটেডত চাকৰি ওলাইছে। আপোনালোকক পোনপ্ৰথমে মই এডভাৰটাইজমেণ্টটো দেখাব বিচাৰিছোঁ। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। কণ্টেক্সচুৱেল কেমিষ্টৰ পোষ্ট ওলাইছে, দুটা পোষ্ট। তাৰ বাবে আপোনালোকক লাগিব কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব কেমেষ্ট্ৰিত, আৰু তাৰ বাবে 1 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। ইয়াত এজ লিমিট দি দিছে 24 years মিনিমাম এজ, আৰু আপাৰ এজ লিমিট 40 yearsৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াৰ বাবে চেলাৰী দিছে 70,000 পাৰ মান্থ। আৰু এইটো ফুল্লি কণ্টেক্সচুৱেল হয়। আৰু ক'ত হ'ব আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ ইয়াত দি দিছে খ্ৰীষ্টান বস্তি GSU গুৱাহাটীত, অইল ইণ্ডিয়া লিমিটেডৰ যি চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ, তাত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। 11 তাৰিখ 8 মাহ মানে 11 জুলাই তাৰিখে 9টা বজাৰ পৰা 11টা বজাৰ ভিতৰত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। ইয়াৰ বাবে আপোনালোকে কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব ইয়াত দিয়া আছে। আপোনালোকে বায়'ডাটা ফৰ্মখন দিব লাগিব। ফৰ্মেটখন মই দেখাই দিম, তললৈ আছে, এডভাৰটাইজমেণ্টৰ তললৈ আছে, মই দেখাই দিম। তাৰপিছত আপোনালোকে ফটোগ্ৰাফ এখন লৈ যাব লাগিব, 3x3 cm এখন ফটো। আৰু ইয়াৰ পিছত আপোনালোকে ভেলিড ID প্ৰুফ নিব লাগিব, ডেট অফ বাৰ্থ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ক্লাছ 10ৰ পৰা যিমান মাষ্টাৰ ডিগ্ৰীলৈকে সকলো লৈ যাব লাগিব। ইয়াৰ পিছত আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আপোনালোকে য'ত এক্সপিৰিয়েঞ্চ কৰিছে তাৰ চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব। ইয়াৰ লগতে আপোনালোকে যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব তেওঁলোকৰ বাবে। তাৰপিছত যদি কোনোবা কোনোবা কিবা চাকৰি কৰি আছে বা বেলেগ চাকৰি কৰিছে, তেওঁলোকৰ বাবে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব। তাৰপিছত চিলেকশ্যন প্ৰচিডিউৰ কৰি দিছে। আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, তাত টোটেল 100 মাৰ্কছ থাকিব, আৰু মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ 50 থাকিব। তাৰপিছত এইখিনিয়ে মেইনলি আপোনালোকৰ কি বায়'ডাটাখনত কি আছে, এখন মেইনলি বায়'ডাটাখন ইয়াত আপোনালোকৰ সকলো ইয়াত ডিটেইলছ ভৰাব লাগিব। আৰু আপোনালোকে যেতিয়া ইণ্টাৰভিউৰ দিনা আপোনালোকে এইখন প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এইখিনি আপোনালোকে জমা দিব লাগিব। তাৰপিছত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। এয়াই আছিলে খবৰটো। 11 তাৰিখে আছে, 11 জুলাই তাৰিখে তাত আপোনালোকৰ গুৱাহাটীত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো হ'ব। ইয়াকে জনালোঁ এইটো ভিডিঅ'ত। ধন্যবাদ।